হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। কিয়নো যোৱাটো খণ্ডত অনুৱে জিউৰ কেৰম বৰ্ডখন দেখি জিউৰ লগত কটোৱা সময়বিলাক ভাবি অনুৱে কান্দি আছিল আৰু তেতিয়া বেদই অনুৰ আগত জিউৰ শৰীৰটো এতিয়াই নিব লাগিব। কামটো তুমিয়ে কৰিব লাগিব আৰু তুমি সাহস গোটাব লাগিব, শক্তি আনিব লাগিব। তাৰ বাবে তুমি তাইক মাৰ ওচৰৰ পৰা আনিব লাগিব বুলি কোৱা জিউক মায়ে কেতিয়াও আঁতৰাই নপঠিয়াই বুলি বেদক কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অনুই মাকৰ আগত জিউৰ কথা ভাবি কান্দি কান্দি দুখ নিদিবলৈ ক'ব আৰু জিউক আমাৰ পৰা কেতিয়াও আঁতৰি নাযায়, আমাৰ লগতেই থাকিব, তুমি নিজকে ষ্ট্ৰং কৰিব লাগিব, নহ'লে জিউৱে কষ্ট পাই থাকিব বুলি মাকক অনুই বুজাই থকা দেখিবলৈ পাব। এইফালে আকৌ বেদ আৰু কিংচুকে জিউক কেনেকে ঘৰৰ পৰা সোনকালে নিব পাৰি তাকে আলোচনা কৰি থাকিব আৰু সেইখিনি সময়তে জিউক নিবৰ কাৰণে গাড়ী এখন আহিব আৰু তেতিয়া বেদ আৰু কিংচুকে জিউক ঘৰৰ ভিতৰৰ পৰা উলিয়াই নিব আৰু তেতিয়া প্ৰজ্ঞা আৰু অনুৱে মাকক ধৰি ৰাখিব আৰু জিউৰ লগতে ময়ো যাম বুলি কৈ কন্দি থকা দেখিবলৈ পাব। আনফালে আকৌ অনু অফিচলৈ নোযোৱা দেখি ৰিদ্ধিমাই ফোন কৰিব আৰু অফিচলৈ কিয় অহা নাই, এনেকে হলে তুমি চাকৰিটো ৰিজাইন দিয়া বুলি ক'ব আৰু তেতিয়া অনুৱে জিউৰ যে মৃত্যু হৈছে সেইকাৰণে যোৱা নাই বুলি ক'ব। এতিয়া বাৰু ৰিদ্ধিমাই কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পুতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।